নমস্কাৰ, জেনিস্কাৰ ৰেচিপি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বনাব ওলাইছোঁ এটা স্পাইডাৰমেনৰ কেক। আৰু এইটো হৈছে আমাৰ 5 ইঞ্চত বনাইছোঁ। এইটো হাফ কেজি কেক হয়। তো আপোনালোকে যদি ওখ কৰিব খোজে আপোনালোকে 5 ইঞ্চত বনাব পাৰে। যদি সৰু কৰিব খোজে মানে চাপৰ কৰিব খোজে 6 ইঞ্চত বনাব পাৰে। এনে ফাইনেলকে মানে 6 ইঞ্চত কেক বনোৱা হয়। হাফ কেজি কেকটো 6 ইঞ্চত বনোৱা হয়। আৰু এতিয়া আমি চকলেট গানাছ লৈ লৈছোঁ। লৈ কিনে এনেকৈ আমি স্পাইডাৰমেনৰ নিচিনাকৈ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছোঁ। আপোনালোকেতো জানে গোটেইখিনি। তো এইটোত বহুত লোৱা নাছিলোঁ, মই 350 চাৰ্জ কৰিছিলোঁ। আৰু এইটোৱে স্পাইডাৰমেনৰ এটা টপাৰ বহাই দিছোঁ, নাম লিখিছোঁ প্ৰীতম বুলি। তো কেনেকুৱা লাগিছে ক'ব। আৰু নেক্সট কেকৰ ডিজাইনটো হৈছে আমাৰ এইটো হৈছে আমাৰ বেণ্টো কেকবিলাক 4 ইঞ্চত বনোৱা হয়। তো এইটো মই 4 ইঞ্চত বনাইছিলোঁ। আৰু দুজনী ছোৱালী এনেকৈ আঁকিব দিছিলে, যিজন কাষ্টমাৰ আছিলে। তো তেনেকৈ আৰু তেওঁলোকে খুব ভাল পাইছে ডিজাইনটো। আৰু আপোনালোকে ভাল পাইছে নে কমেণ্ট কৰিব। কিন্তু নাম লিখা যিটো আমাৰ মানে গানাছ আছিলে, চ' সেইটো মানে বহুত মেড হৈ গ'ল, সেইকাৰণে নামটো লিখাত অলপমান বেয়া দেখা হ'ল। তো কেনেকুৱা পালে ডিজাইন দুটা ক'ব তো ৰেডি।